নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আসাম স্কিল ইউনিভাৰ্চিটিৰ ফালৰ পৰা 41টামান পোষ্ট ওলাইছে। ASU মংগলদৈৰ পৰা 41টা প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ, এছিষ্টেণ্ট প্ৰফেচৰ, ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ, জুনিয়ৰ ইনষ্ট্ৰাক্টৰ পোষ্ট ওলাইছে। কি এলিজিবল লাগিব, কিমানটা ওলাইছে, কোনটো ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট ওলাইছে, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আসাম স্কিল ইউনিভাৰ্চিটি ৰিকুৱাৰমেণ্টৰ 1 নম্বৰ পোষ্ট হ'ল প্ৰফেচৰৰ পোষ্ট আছে 4টা পোষ্ট। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি আছে ইলেক্ট্ৰনিক্সৰ এটা, ইলেক্ট্ৰিকেলৰ এটা ভেকেঞ্চি, ফুড টেকন'লজি এটা ভেকেঞ্চি, টুৰিজিমৰ এটা ভেকেঞ্চি। 2 নম্বৰ এছ'চিয়েটেড প্ৰফেচাৰৰ 5টা পোষ্ট ওলাইছে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি ইনফৰমেশ্যন টেকন'লজি এটা, ইলেক্ট্ৰনিক্সৰ এটা, মেকানিকেলৰ এটা পোষ্ট ওলাইছে, চিভিলৰ এটা পোষ্ট, ফুড টেকন'লজি এটা পোষ্ট। পোষ্ট এছিষ্টেণ্ট প্ৰফেচৰৰ পোষ্ট আছে 20টা পোষ্ট। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি আছে ইনফৰমেশ্যন টেকন'লজি 4টা পোষ্ট, ইলেক্ট্ৰনিক্সৰ আছে 4টা পোষ্ট, মেকানিকেলৰ 2টা পোষ্ট, চিভিলৰ 2টা পোষ্ট আছে, ইলেক্ট্ৰনিকেলৰ 2টা আছে, ফুড টেকন'লজি 2টা আছে, টুৰিজিমৰ 2টা আৰু এপ্লাইড মেনেজমেণ্টৰ 2টা। চেলাৰীটো দিব 57,800 পৰা 1,82,400লৈকে। ছিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ 7টা পোষ্ট ওলাইছে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি টেকন'লজি ডিপাৰ্টমেণ্টৰ ওলাইছে 3টা ভেকেঞ্চি, মেনুফেকচাৰিং এণ্ড কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্টৰ ওলাইছে 2টা ভেকেঞ্চি, এগ্ৰিকালচাৰ আৰু ফুড টেকন'লজি এটা, টুৰিজিম আৰু হস্পিটেলিটি এণ্ড ৱেলনেছৰ আছে এটা। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, টেকন'লজিত যদি হয় তেনেহ'লে BE বা BTech কৰা হ'ব লাগিব, মিনিমাম 50% মাৰ্কছৰ সৈতে। জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ পোষ্ট ওলাইছে 5টা। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি আছে টেকন'লজি ডিপাৰ্টমেণ্টৰ আছে এটা ভেকেঞ্চি, মেনুফেকচাৰিং এণ্ড কনষ্ট্ৰাকশ্যনৰ 3টা ভেকেঞ্চি, এগ্ৰিকালচাৰ আৰু ফুড টেকন'লজি এটা ভেকেঞ্চি। এপ্লিকেশ্যন ফিজটো কি হ'ব, এছিষ্টেণ্ট প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ বা প্ৰফেচৰৰ কাৰণে UR জেনেৰেল OBC MBC কাৰণে 1500 টকা এপ্লিকেশ্যন ফিজ, আৰু SC ST এক্স ছাৰ্ভিচমেন ওমেন আৰু EWSৰ কাৰণে 750 টকা এপ্লিকেশ্যন ফিজ। ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ, জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে জেনেৰেল OBC MOBC কাৰণে 500 টকা ফিজ, আৰু SC ST কাৰণে ওমেন EWSৰ কাৰণে 250 টকা।